মোৰে মাজত জীপাল জীৱন গাথা দুপাল নিয়ৰে খৰা পাখৰ হৃদয়ৰে ভাজত আকাশতে উমলিব তোমাৰে মোৰে সাগৰ নীলাভ প্ৰেমৰ বিশাল গভীৰতা কোনে জুমি চাই এপাহ দুপাহ সৰা গোলাপ পাপৰিবোৰ কোনে আহি নিচুকাই দুপুৰৰে ৰাগিনীতে জিলিকে তোমাৰ দাপু সদায় সদায় এনেকে মৰ্ণিং ৱাক কৰিবলৈ নগ'লে নহয় নেকি আমনি লাগিছে গৈ গৈ পাৰি মৰ্ণিং ৱাকটো দুপৰীয়া কৰিলে হ'ল ভেৰি ফানি নহ'লে আমি এটা কাম কৰোঁ দিয়া আমি এদিন এৰি এদিন মৰ্ণিং ৱাক কৰিবলৈ যাম আৰে তোমাৰ যদি মোৰ ওপৰত বিশ্বাসে নাই তেতিয়াহ'লে এইবোৰ নাটক কৰি থকা কি প্ৰয়োজন আছিল তুমি আচলতে মোক বুজিয়ে নাপালা মোৰ জীৱনত তোমাৰ আৰু ৰাহুলতকৈ ইম্পৰ্টেণ্ট একোৱেই নহয় মই বিশ্বাস কৰিব পৰা নাই তুমি মোৰ ল'ৰাক মোকেই বেয়া পোৱা কৰি পেলালা কিয় এনেকৈ কৈছা মই কি কৰিলোঁ আৰে ইমান ইম্পৰ্টেণ্ট মিটিং এখন চলি আছিল ইমান সুন্দৰ প্ৰপ'জেল লৈ আহিছিল আৰু তুমি মোক সহায় কৰাটো দূৰৰে কথা সেইখিনি সময় তুমি মোৰ ল'ৰাক চম্ভালিব নোৱাৰিলা প্লিজ এনেকৈ আৰু কি আশা কৰিম তোমাৰ পৰা কোৱা এনেকৈতো নক'বা মই ভাবিব নোৱাৰো যে মোৰ ল'ৰাই আজি মোকেই ইমান ঘৃণাৰ চকুৰে চায় সি তোমাক ঘৃণা নকৰে তাৰ সেয়া জেদ হয় সুহানিল ল'ৰা ছোৱালীক মাৰপিট কৰি খংৰাগ কৰি তুমি ঠিক কৰিব নোৱাৰা ওলোটাই সিহঁতৰ জেদ বাঢ়িব তাতকৈ তুমি মৰমত ক'লে সিহঁতে কথাটো শুনিব এতিয়া তুমি মোক শিকাবা মই মোৰ ল'ৰাৰ লগত কেনেকৈ কথা পাতিম চোৱা মোৰ আৰু মোৰ ল'ৰাৰ মাজত তুমি নহয় বুজিছা কোৱা ক'ত আছ ঘৰত তই আজিও তালৈ যোৱা নাই তাৰমানে গৈছিলো আহিলিয়ে যে কি কপিল নন্দিনীক এতিয়া আটাইতকৈ বেছি প্ৰয়োজন তোৰ কপিল তই এতিয়া সৰু ল'ৰা হৈ থকা নাই নহয় নহ'ব পাৰো কিন্তু নন্দিনী জানে ন ডক্টৰে বাৰে বাৰে মানা কৰাৰ পিছত তাই তললৈ কিয় যাব লাগে এইবোৰ চব টাইম মতলবৰ কাৰণে কপিল তই এইবোৰ কি কৈ আছ কচোন কোন মাকে নিজৰ সন্তানৰ বেয়া হোৱাটো বিচাৰে তাই কিমান দুখ পাইছে তাইৰ গৰ্ভত থকা সন্তান এটা নোহোৱা হৈছে এজনী মাকৰ গৰ্ভত থকা সন্তানক লৈ কিমান সপোন থাকিব পাৰে সেই কথা তই হাজাৰ চেষ্টা কৰিলেও বুজি নাপাবি মাত্ৰ এটা কথা জানি থ এই সময়ত নন্দিনীক আটাইতকৈ বেছি প্ৰয়োজন তোৰ বাকী তোৰ কথা ভাত পানী খাই লবি থৈছো তুমি মোক মাফ কৰি দিয়া কপিল তুমি আকৌ মাফ কিয় খুজিছা সন্তানটোতো তোমাৰো আছিলে দুখটো মোৰ তুমি নুবুজিবা
মোৰ ভিতৰত কি চলি আছে। তুমি মোক এচৰ মাৰি দিয়া, লাগিলে মোক গালি দিয়া, অভিমান কৰা, যি মজা তাকে কৰা, কিন্তু প্লিজ তুমি মোৰ লগত কথা নপতাকৈ নাথাকিবা। মই সঁচাকে পাগল। মোৰ ভুলৰ কাৰণে মই নিজৰ সন্তানটো হেৰুৱাবলগীয়া হ'ল। তাৰ বাবে মই নিজক কোনোদিন মাফো কৰিব নোৱাৰোঁ। সঁচাকৈ সেইদিনাখন মৰি যাব লাগিছিল। মৃদুল আহিলা। তুমি মোক কিবা এটা কথা ক'ম বুলি কৈছিলা। মই কি ক'ম বুলি কৈছিলো? নাই কোৱা নেকি? কৈছিলা, তুমি চাগে পাহৰিলা। হেৰি নন্দিনী ক'ত? তাই ভিতৰতে আছে, ৰেষ্ট লৈ আছে। আচ্ছা, সেইটো কথা। সেইটো কাৰণে তুমি ঘৰ আহিব লাগে নেকি? কলো কৰিব পাৰিলাহেঁতেন। মইনো কি জানো, মই বোলো কিবা ইম্পৰ্টেণ্ট কথা, ডাইৰেক্ট গুচি আহিলোঁ। ভালে কৰিলে দে আহিলা যিহেতু। আচ্ছা শুনাচোন, হেৰি তুমিতো গম পোৱাই নন্দিনী আকৌ কনচিভ কৰিছে। সেইটোতো জানোৱেই, তাৰ কাৰণে দেখোন আমি পাৰ্টিও কৰিলোঁ। আচ্ছা, হাৰ্ট পাৰ্টি এটা বাকী আছে কিন্তু। সেইটোও হ'ব অৱশ্যে। আচ্ছা হেৰি, মোৰ লগৰ এজনে নতুনকৈ ৰিজৰ্ট অপেনিং কৰিছে। ছানডে আমি তাতে গুচি যাওঁ, চবে তাতে পাৰ্টি কৰি লওঁ। গ্ৰেট, বঢ়িয়া লাগিব দেখোন। আৰু মই কিন্তু তামাম ডেন্স কৰিম। কৰিবতো লাগিবই। আচ্ছা, মেইন কথাটো হ'ল যে নন্দিনীৰ যিহেতু এতিয়া কণ্ডিশ্যনটো ভাল, গতিকে তাইক অলপ বেছিকৈ টাইম দিব লাগিব, তাইৰ বেছি কেয়াৰ ল'ব লাগিব। চ' এইকেইদিন মোৰ অফিচ যোৱা নহ'ব। তুমি বেয়া নোপোৱা যদি এইকেইদিন অফিচৰ কামখিনি তুমি চাই দিবা খালি। এইটো আৰু তুমি ক'বলগীয়া কথা নাই। তুমি একদমেই টেনশ্যন নল'বা, কেৱল মাজে মাজে পাৰ্টিটো দি থাকিবা। সেইটো চিয়'ৰ। থেংক ইউ। আজি আবেলি মানে এপাক মই আহিম বুলি ভাবিছোঁ। নাই একো নাই দিয়া, আৰু নন্দিনীও মাকৰ ঘৰতে আছে। কিবা থাকিলে মই কৈ দিম দিয়া। অ'কে। আচ্ছা শুনা, মোৰ লেট হৈ আছে, মই আহোঁ। আজি ইণ্টাৰভিউ আছে নহয় আপোনালোকৰ অফিচত? তুমি কেনেকৈ জানা? হৈ যোৱাবোৰতো আৰু সলনি কৰিব নোৱাৰি। নন্দিনী যে ঠিকে আছে সেইটোৱে যথেষ্ট। পিছে নন্দিনী মাকৰ ঘৰৰ পৰা কেতিয়া আহিব? চাওঁ, অলপ সুস্থ হৈ উঠক। তাই নিজৰ পেটৰ সন্তান হেৰুৱাইছে, তুমি অলপ তাইৰ কেয়াৰ ল'বা ভালদৰে। তুমি কি ক'ব খুজিছা? মই কেয়াৰলেছ? বিজি নেকি? নাই কোৱা। চৰি হা, আমি মানে আহিব পৰা নাই। ইটছ অ'কে, কোনো কথা নাই। মানে নন্দিনীটো মাকৰ ঘৰত আছে, আৰু মীনাক্ষীও ক'লে যে নন্দিনী অহাৰ পিছতে খবৰটো লওঁ। হ'ব দিয়া, কিনো কৰিবা। মোৰ ভাগ্যত চাগে সেইটোৱে আছিলে, নহ'লে। তেনেকুৱা কথা নহয় আচলতে। মানুহৰ ভাগ্যত যিটো আছে সেইটোহে হ'ব, আমি সলনি কৰিব নোৱাৰোঁ। তোমালোকৰ ভাগ্যত চাগে সেইটোৱেই আছিল। হৈ যোৱাবোৰতো আৰু সলনি কৰিব নোৱাৰি। নন্দিনী যে ঠিকে আছে সেইটোৱে যথেষ্ট। পিছে নন্দিনী মাকৰ ঘৰৰ পৰা কেতিয়া আহিব? চাওঁ, অলপ সুস্থ হৈ উঠক। তাই নিজৰ পেটৰ সন্তান হেৰুৱাইছে, তুমি অলপ তাইৰ কেয়াৰ ল'বা ভালদৰে। তুমি কি ক'ব খুজিছা? মই কেয়াৰলেছ? নহয়, মই মাত্ৰ তোমাক এইটোৱেই। আচ্ছা হ'ব দিয়া, এইটো টপিক এতিয়া এৰা, ব'লা আমি কামত লাগো। ব'লা। আচ্ছা, মই গৈ পামেই আৰু, টেনশ্যন ল'ব নালাগে, বেছি সময় নালাগে। যাব হ'ল নেকি তোমাৰ? ৰ'বাচোন, তুমি তেতিয়া মোক কি কৈ আছিলা? কপিলে তোমাৰ ওপৰত খং কৰি কথা ক'লে আৰু তুমি মনে মনে একো নোকোৱাকৈ গুচি আহিলা? নহয়, সি আগতে তেনেকৈ হঠাৎ কেতিয়াও ৰিয়েকশ্যন নিদিয়ে, আৰু কেতিয়াবা খং উঠিলেও সি কাকো একো নেদেখুৱায়। কালি জানো কি হ'ল। মোৰ মতে সি নন্দিনীৰ ওপৰত বহুত বেছি নিৰাশ হৈ আছে। আগতেওতো তাইৰ এনেকুৱা এটা অৱস্থাত সি সকলোখিনি কাম চম্ভালিয়েই আছিলে, কিন্তু এইবাৰ নন্দিনীয়ে নিজ ইচ্ছাৰে ঘৰৰ বাহিৰলৈ যাওঁতে চিৰিত পৰিলে। মোৰ মতে কপিলৰ এই কথাটো একেবাৰে সহ্য হোৱা নাই, কাৰণ মানুহেতো তাকেই কেয়াৰলেছ বুলি ভাবি আছে ন।
নাই নহয় মোৰ এনেকুৱা লাগিছে নন্দিনী আৰু কপিলৰ মাজত কিবা ডাঙৰ এটা কাজিয়া লাগিছে কাৰণ যিটো সময়ত নন্দিনীক কপিলৰ বেছি প্ৰয়োজন আছিলে সেইটো সময়ত কপিলে নন্দিনীক এনেকৈ কেতিয়াও আঁতৰাই নপঠিয়ায় মই এটা কাম কৰোঁ নেকি মই নন্দিনীক ফোন এটা কৰোঁ গোটেইখিনি কথাই জানিম নাই কোনো প্ৰয়োজন নাই একো নহয় মই কৈছোঁ নহয় অ'কে কিন্তু মোক প্ৰমিছ কৰা তুমি আগতীয়াকৈ যাতে একো নোসোধা হ'ব বাৰু দিয়া নোসোধো প্ৰমিছ মই আহোঁ এতিয়া যোৱা কপিল ৰেখা চৰি এনেকৈ ৰখোৱাৰ বাবে ইটছ অ'কে বিশেষ কিবা কাৰণ মানে নন্দিনীৰ খবৰটো পালোঁ মই খবৰ এটা ল'বলৈ আহিবও পৰা নাই তাই ভালে আছেনে বাৰু ভালে আছে আচলতে ৰাহুলক নতুন স্কুলত এডমিশ্যন দিম যে তাৰ কাৰণে তাক অলপ প্ৰিপেয়াৰ কৰি আছিলোঁ আৰু মানে মাদাৰ ইন লৰো গাটো সিমান এটা ভাল নহয় আজি আবেলি মানে এপাক মই আহিম বুলি ভাবিছোঁ নাই একো নাই দিয়া আৰু নন্দিনীও মাকৰ ঘৰতে আছে কিবা থাকিলে মই কৈ দিম দিয়া অ'কে আচ্ছা শুনা মোৰ লেট হৈ আছে মই আহোঁ আজি ইণ্টাৰভিউ আছে নহয় আপোনালোকৰ অফিচত তুমি কেনেকৈ জানা নাই এনে অ'কে বাই বাই ধেত তেৰিকা কথাটো দেখোন কোৱাই নহ'ল নীলে চাকৰিটো বা পায়নে নাপায় আপুনি কিবা কাম আছিলে নহয় তোমালোকৰ অফিচৰ কিবা এটা চাকৰিৰ এড পালোঁ সেইটো পাই পেলাই মই আহিলোঁ এতিয়া আপুনি ওপৰলৈহে যাব লাগে তললৈ কিয় গৈ আছে নহয় মই দোকানৰ পৰা আহি আছোঁ আচ্ছা ঠিক আছে আহক সোনকালে আহক ঠিক আছে মীনাক্ষী কোৱা কি কৰিছা যাম বুলি যাবই পৰা নাই হ'ব দিয়া একো নাই সময় পালে আহিবা যাম বাৰু তুমি ইয়ালৈ আহি লোৱাচোন বাকী ভালে আছা নহয় কিনো ভাল বেয়া আৰু ভগৱানে চাগে আমি হাঁহি থকাটো নিবিচাৰে ধেত তেনেকেনো কেলে কৈছা কিবা এটা হ'বলগীয়া আছিল হৈ গ'ল আৰু এতিয়া তোমালোক দুইটা ভালকে থাকিলেই হ'ল তাকে বাকী কপিলটো ৰেগুলাৰ গৈয়ে আছে তুমি ইয়ালৈ উভতি আহা আৰু যাম দিয়া কপিলে চাগে মনটো মাৰি আছে ন অলপতো মন বেয়া হ'বই আচলতে দুখ মোৰহে জানা মইহে সেইদিনা কপিলৰ কথা নুশুনি বাহিৰলৈ ওলাই গৈছিলোঁ সেইকাৰণে তাৰমানে কপিলে খং কৰি আছে তেনেকুৱা একো নহয় কিয় তোমাক কপিলে কিবা কৈছে নেকি নাই এনেই মই এইকেইদিন আচলতে তোমাৰ খবৰ লোৱা হোৱা নাছিল যে সেইটো কাৰণেহে ফোন কৰিছিলোঁ কপিলে একো কোৱা নাই বাৰু দিয়া সোনকালে লগ পাম এতিয়া থৈছোঁ বাই বাই মোৰ কথাৰ পৰা নন্দিনীয়ে কিবা গম পালে নেকি কিন্তু নন্দিনীৰ কথাবোৰৰ পৰা এনেকুৱা কিয় লাগিলে যেন তাইৰ আৰু কপিলৰ মাজত কিবা এটা ডাঙৰ প্ৰব্লেম চলি আছে ক'ত আছ তই এই জাষ্ট পাইছোহি ঘৰ তই এইবোৰ কি কৰি আছ কচোন কি কৰা দেখিলা মোক তই একেদিন নন্দিনীৰ ওচৰলৈ কিয় যোৱা নাই চা কপিল সম্বন্ধ এটা কেৱল অভিমানত জীয়াই নাথাকে জীয়াই থাকে আশা আৰু আস্থাত মা বেলেগ কিবা কথা আছে যদি কোৱা জাষ্ট আহি পাইছোহে অফিচৰ পৰা আৰে মোৰ মাত্ৰ এটাই কথা মোৰ ঘৰত মোৰ বোৱাৰীজনী লাগে তাৰ বাদে মই একো নাজানো নহ'লে কিন্তু মই তোৰ ঘৰত কেতিয়াও ভৰি নিদিওঁ
অঁ মা কি কৰি আছা নন্দিনী? আছোঁ ৰুমতে আছোঁ। আপুনি কি কৰিছে? একো কৰা নাই, এনেই আছো। তোমালৈ মনত পৰি গ'ল। নন্দিনী, একেবোৰ কথাকে বেছিকৈ ভাবি নাথাকিবা। ভগৱানে সকলো ঠিক কৰি দিব। মই তোমাৰ লগত সদায় আছো। কপিল গৈছেনে? নাই আহা, সেইদিনাখনৰ পিছত অহাই নাই। কি ক'লা? সেইদিনাৰ পিছত এবাৰো যোৱা নাই? কামত ব্যস্ত আছে চাগে, সেইটো কাৰণে অহা নাই। জানো কি কৰি আছে সি। মই তালৈ ফোন কৰিম বাৰু। আৰু তোমালৈ ফোন কৰিছেনে? কৰি আছে মা। আপুনি ইমান চিন্তা কৰি নাথাকিবচোন, মই সোনকালে সুস্থ হৈ উঠিম। তুমি তাক ফোন কৰি থাকিবা। যদি সিও নকৰে তথাপি তুমি কৰি থাকিবা। নন্দিনী, নহ'লে মই গুচি যাওঁ নেকি? নাই নালাগে মা। আচলতে সেইদিনা যাম বুলি কওঁতে সিয়ে নালাগে বুলি কৈছিলে। হ'ব দিয়ক মা, আপুনি আহিব নালাগে। আৰু এনেও মই ঘৰতহে আছোঁ। সেইটোৱে কথা। আচলতে এইখিনি সময়ত তোমালোক দুয়োটা একেলগে থকাটো খুবেই প্ৰয়োজনীয়। সি বৰ পগলা ল'ৰা দেই। হ'ব দিয়া, মই তালৈ ফোন লগাওঁ, তুমিও কথা পাতিবা। নাই নালাগে। হ'ব মা। মা, মোৰ ভাত খোৱাৰ সময় হৈছে। মই আপোনাৰ লগত পিছত কথা পাতি আছোঁ। ঠিক আছে বাৰু দিয়া, হ'ব বাৰু। মাত্ৰ তুমি তালৈ ফোন কৰিবা। মোকো কৰিবা কিন্তু, নহ'লে কিন্তু মই গুচি যাম। মই আপোনাক পিছত ফোন কৰিম, হ'বনে? ঠিক আছে। কি যে খেলি মেলিখন হৈ আছে, হে প্ৰভু, তাইক ভালে ৰাখিবা। আমা কোৱা। ক'ত আছ তই? এই জাষ্ট পাইছোহি ঘৰ। তই এইবোৰ কি কৰি আছ কচোন? কি কৰা দেখিলা মোক? তই একেদিন নন্দিনীৰ ওচৰলৈ কিয় যোৱা নাই? চা কপিল, সম্বন্ধ এটা কেৱল অভিমানত জীয়াই নাথাকে, জীয়াই থাকে আশা আৰু আস্থাত। মা, বেলেগ কিবা কথা আছে যদি কোৱা। জাষ্ট আহি পাইছোহে অফিচৰ পৰা। আৰে, মোৰ মাত্ৰ এটাই কথা, মোৰ ঘৰত মোৰ বোৱাৰীজনী লাগে। তাৰ বাদে মই একো নাজানো। নহ'লে কিন্তু মই তোৰ ঘৰত কেতিয়াও ভৰি নিদিওঁ। বুজিলি নহয়? মা, মা। সাগৰ নীলাভ প্ৰেমৰ বিশাল গভীৰতা কোনে তুমি চাই, এপাহ দুপাহ সৰা গোলাপ পাপৰিবোৰ কোনে আহি নিচুকাই।